হেল্ল' গাইছ, মই আজি এটা সঁচাৰ কাহিনী আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। যি পকা ঘৰৰ সম্পৰ্কত যিকোনো এঘৰ ব্যক্তিয়ে এটা পকা ঘৰ বনোৱাৰ সময়ত এজন মিস্ত্ৰীক কামটো দি দিয়ে, কিন্তু মিস্ত্ৰীক কামটো দিয়াৰ আগমুহূৰ্তত তেওঁ গোটেই ডিটেইলছটো জনাৰ কিছু প্ৰয়োজন আছে। কাৰণ আমি কিছুমান জেগাত আমি দেখিবলৈ পাইছোঁ, ঘৰৰ মানুহে পকা কাম নজনাৰ কাৰণে অন্য হাতত মিস্ত্ৰীক কাম দি দিয়ে আৰু মিস্ত্ৰীয়ে কিছু বৰব লগাই কামটো যেনে তেনে কৰি তেওঁলোকে গুচি যায়। কিন্তু জানিবলগীয়া কথাটো হ'ল কি, ঘৰটো প্ৰথম কুণীয়া কুণিটো মিলাওঁতে চাব লাগে যে ঘৰটো কুণীয়া কুণিটো ভাগিছে নাই। যদি ঘৰটো সম্পূৰ্ণ কুণীয়া কুণিটো ভাঙিব পৰা নাযায়, তেতিয়া ঘৰটোত টাইলছ লগাওঁতে বা টিং লগাওঁতে তেতিয়া দেখিবলৈ বেয়া হৈ যায়। টাইলছ লগাওঁতে কুণীয়া কুণি ঘৰটো ধৰা পৰি যায় আৰু টিং লগাওঁতে ধৰা পৰি যায়। সেইটো হ'ল প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল ঘৰটো খুঁটাকেইটা বনাওঁতে, তলত ফাউণ্ডেশ্যনটো মাৰোঁতে সম্পূৰ্ণ চিধা হৈছে নাই, সেই বস্তুটো গুৰুত্বপূৰ্ণ কথা আছাম টাইপৰ ঘৰৰ ক্ষেত্ৰত। কিন্তু RCC বিল্ডিং বনোৱাৰ ক্ষেত্ৰত আৰু এটা কথা আপোনালোকে জানি লওক, যিকোনো এজন মালিকে এটা RCC ঘৰ বনাবলৈ হ'লে তেওঁ গোটেই বিষয়বস্তুখিনিৰ ওপৰত জ্ঞাত নহ'বও পাৰে। তথাপিতো তেওঁ মিস্ত্ৰীয়ে যেনেধৰণে দিহা পৰামৰ্শ দিয়ে, মালিকে সেইমতেই কাম কৰি যাবলৈ বাধ্য হয়। কিন্তু আচল কথাটো হ'ল, যিকোনো এজন ব্যক্তিয়ে যদি এটা 4 মহল বা 5 মহল বিল্ডিং বনাবলগীয়া হয়, তেওঁ এটা কথা অত্যন্ত জনাটো প্ৰয়োজন। কাৰণ 4 মহল বা 5 মহল বিল্ডিংটো বনাবলৈ যাওঁতে প্ৰায় কিমান ফুট দহৰ পৰা খুঁটাটো বহাব লাগিব। প্ৰায় মেক্সিমাম আমাৰ মানুহবিলাকে এটা পকা পোষ্ট জালিখন বহাৰ আগলৈকে 5 ফুট দ কৰিব লাগে। 5 ফুট দ কৰাৰ পাছত তলত PCC ঢালাইটো দিব লাগে। PCC ঢালাইটো দিয়াৰ পাছত তাৰ ওপৰত এখন জালি দিব লাগে। জালিখন দিয়াৰ পাছত পোষ্টটো তাত চিধা কৰি তাত বান্ধি সম্পূৰ্ণ চিধা কৰি ৰছী টানি মিলাই 4টা চুকৰ পৰা ৰছী টানি তাক চিধা কৰি পোষ্টটো জাম দিব লাগে। আৰু পোষ্টটো জাম দিয়াৰ পিছত তলত এটা ভীম দিব লাগে। ভীমটো দিয়াৰ পিছত আকৌ ওপৰত এটা ভীম দিব লাগে। ফাউণ্ডেশ্যনৰ লগে এইডোখৰত দুটা ডাবুল ভীম দিব লাগে। তেতিয়া ডাবুল ভীম দিলে ঘৰটো ভৱিষ্যতে ক্ৰেক হৈ যোৱা বা ঘৰটোৰ খুঁটাবিলাক বেণ্ড হৈ যোৱা বা ফাটি যোৱা চান্সটো প্ৰায় নাথাকে। আৰু ওপৰতো তেনেকৈ চটখন হেৰি কৰোঁতে ভীমকেইটা ভালকৈ দিব লাগে আৰু কেং চেয়াৰ য'ত যেনেকৈ প্ৰয়োজন হয় সেইখিনি জনাটো অতি প্ৰয়োজনীয়।